নমস্কাৰ টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ নিশা কংগ্ৰেছৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাই দাখিল কৰিছে এজাহাৰ কংগ্ৰেছে যি অভিযোগ উত্থাপন কৰিছিলে তিনি দেশৰ যি পাছপৰ্টৰ অভিযোগ উত্থাপন কৰিছিলে সেয়া মিছা বুলি অভিহিত কৰি নিশা ৰিণিকী ভূঞা শৰ্মাই দাখিল কৰে এজাহাৰ আৰু কংগ্ৰেছৰ বিৰুদ্ধে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে স্পষ্টকৈ কৈছে কংগ্ৰেছে যিসমূহ অভিযোগ উত্থাপন কৰিছে সেই সকলো ভুৱা এআই জালিয়াতিৰ জৰিয়তে কংগ্ৰেছে নিকৃষ্ট ৰাজনীতি কৰিছে আৰু সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইম মেড বিগ ব্ৰেকিং এটা গুৰুত্বপূৰ্ণ খবৰ নিশা পৱন খেৰাৰ বিৰুদ্ধে ক্ৰাইম ব্ৰাঞ্চত এজাহাৰ দাখিল ৰিণিকী ভূঞা শৰ্মাৰ কংগ্ৰেছৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ৰিণিকী ভূঞা শৰ্মাই কংগ্ৰেছৰ তিনিখন দেশৰ পাছপৰ্টৰ অভিযোগক মিছা আখ্যা ৰিণিকী ভূঞা শৰ্মাৰ ভুৱা তথ্য প্ৰচাৰৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে নিশা কংগ্ৰেছৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ পৱন খেৰাৰ বিৰুদ্ধে তৰিলে গোচৰ পৱন খেৰাই যি অভিযোগ উত্থাপন কৰিছিলে সেই অভিযোগ নস্যাৎ কৰিছে ৰিণিকী ভূঞা শৰ্মাই ব্যক্তিগত আক্ৰমণ আৰু ৰাজনৈতিক ষড়যন্ত্ৰৰ বিৰুদ্ধে গৰজি উঠিছে মুখ্যমন্ত্ৰীৰ পত্নী তাৎক্ষণিক তদন্ত আৰু আইনী ব্যৱস্থা গ্ৰহণৰ দাবীৰে আৰক্ষীৰ ওচৰত ৰিণিকী ভূঞা শৰ্মা আৰু কালিৰ দিনটোত কংগ্ৰেছে যি অভিযোগ উত্থাপন কৰিছিলে ৰিণিকী ভূঞা শৰ্মাৰ তিনিখন পাছপৰ্টত লৈ সেই সকলো অভিযোগ বৰ্তমান মিছা বুলি অভিহিত হৈছে মিছা বুলি প্ৰমাণিত হৈছে কালি নিশাৰ ভাগত ইউএই চৰকাৰেও সেই কথা স্পষ্ট কৰিছে যে ইউএই চৰকাৰত কোনো ৰিণিকী ভূঞা শৰ্মাৰ নাগৰিকত্ব নাই আৰু ইয়াৰ পিছতেই কংগ্ৰেছৰ নিকৃষ্ট ৰাজনীতি পোহৰলৈ আহিছে আৰু নিশাৰ ভাগতেই মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাই ক্ৰাইম ব্ৰাঞ্চত দাখিল কৰিছে এজাহাৰ কংগ্ৰেছৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে আৰু ভুৱা প্ৰচাৰৰ বিৰুদ্ধে খৰব হৈছে মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মা খন্তেক পিছতে মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত সংবাদমেল সম্বোধন কৰিব আৰু মুখ্যমন্ত্ৰীয়ে এই সকলো কথা স্পষ্ট কৰিব কংগ্ৰেছে যি ৰাজনীতি কৰিছে সেই ৰাজনীতি গৰিহণা দিছে অসমৰ সচেতন মহলে আৰু সমান্তৰালকৈ নিশা পৱন খেৰাৰ বিৰুদ্ধে ক্ৰাইম ব্ৰাঞ্চত এজাহাৰ দাখিল কৰিছে কংগ্ৰেছ নেতা পৱন খেৰাৰ বিৰুদ্ধে ক্ৰাইম ব্ৰাঞ্চত গোচৰ ৰিণিকী ভূঞা শৰ্মাৰ ভুৱা তথ্য প্ৰচাৰৰ অভিযোগ উত্থাপন কৰা হৈছে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ পৱন খেৰাৰ বিৰুদ্ধে গুৱাহাটীত এজাহাৰ দাখিল কৰিছে অসমৰ মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাই সোমবাৰে নিশা অসম আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চত গোচৰ তৰিছে কংগ্ৰেছ নেতাগৰাকীয়ে ৰিণিকী ভূঞা শৰ্মাৰ বিৰুদ্ধে অনা ভিত্তিহীন অভিযোগ আৰু ভুৱা তথ্য প্ৰচাৰ কৰাৰ বিৰোধিতা কৰিয়েই এই কঠোৰ আইনী পদক্ষেপ গ্ৰহণ কৰিছে উল্লেখ্য যে অলপতে সংবাদমেল সম্বোধন কৰি কংগ্ৰেছ দলৰ তৰফৰ পৰা অভিযোগ উত্থাপন কৰা হৈছিল যে ৰিণিকী ভূঞা শৰ্মাৰ হাতত তিনিখন ভিন্ন দেশৰ পাছপৰ্ট আছে এই গুৰুতৰ অভিযোগক সম্পূৰ্ণ মিছা বুলি আৰু উদ্দেশ্য প্ৰণোদিত বুলি অভিহিত কৰিছে ৰিণিকী ভূঞা শৰ্মাই কংগ্ৰেছে কোনো তথ্য অবিহনে পাছপৰ্ট সন্দৰ্ভত যি অভিযোগ তুলিছে সেয়া কেৱল তেওঁৰ সামাজিক মৰ্যাদা হানি কৰাৰ বাবে কৰা হৈছে বুলি এজাহাৰত উল্লেখ কৰা হৈছে ৰিণিকী ভূঞা শৰ্মাই এই সমগ্ৰ প্ৰক্ৰিয়াটোক এক গভীৰ ৰাজনৈতিক ষড়যন্ত্ৰ বুলিও অভিহিত কৰিছে তেওঁৰ মতে ব্যক্তিগত আক্ৰমণৰ জৰিয়তে ৰাজনৈতিক মুনাফা আদায় কৰিবলৈহে কংগ্ৰেছে এনে ভুৱা বাতৰি বিয়পাইছে আৰু সমান্তৰালকৈ ক্ৰাইম ব্ৰাঞ্চক দিয়া অভিযোগত তেওঁ পৱন খেৰা আৰু সংশ্লিষ্ট পক্ষৰ বিৰুদ্ধে তাৎক্ষণিকভাৱে তদন্ত আৰু আৰক্ষীৰ সৈতে আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰীৰ পত্নীৰ এই আইনী পদক্ষেপে এতিয়া ৰাজ্যিক ৰাজনীতিত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে কংগ্ৰেছৰ তীব্ৰ আক্ৰমণৰ পিছত এতিয়া আৰক্ষীৰ তদন্তই কি ৰূপ লয় সেয়া লক্ষণীয় হ'ব ইতিমধ্যে মুখ্যমন্ত্ৰীৰ পত্নীয়ে দাখিল কৰিছে এজাহাৰ ইফালে কালিৰ দিনটোত মুখ্যমন্ত্ৰীয়েও সংবাদমেল যোগে এটা স্পষ্ট কৰিছিল বা সংবাদ মাধ্যমৰ সন্মুখত এটা কথা স্পষ্ট কৰিছিল যে কংগ্ৰেছে এইসমূহ সম্পূৰ্ণ ভুৱা আখ্যা দিছে কংগ্ৰেছে যিসমূহ কাণ্ড কৰিছে বা যিসমূহ তথ্য আনিছে সকলো ভুৱা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ বিৰুদ্ধে কংগ্ৰেছে উত্থাপন কৰা পাছপৰ্ট জালিয়াতি আৰু সম্পত্তিৰ অভিযোগক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰা হৈছিল কংগ্ৰেছৰ এই সমগ্ৰ অভিযানক মিথ্যাচাৰ আৰু অপপ্ৰচাৰ আখ্যা দিছিলে মুখ্যমন্ত্ৰীয়ে ইউএই চৰকাৰে স্পষ্ট কৰিছিলে এই কথা যে ৰিণিকী ভূঞা শৰ্মাৰ কোনো নাগৰিকত্ব নাই ইউএইত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো সেই কথা মন্তব্যত দাঙি ধৰিছিলে ৰিণিকী ভূঞা শৰ্মাৰ ইউএইত নাগৰিকত্ব থকা বুলি কংগ্ৰেছে কৰা দাবী সম্পূৰ্ণ ভিত্তিহীন
UAE চৰকাৰে ইতিমধ্যে ভাৰত চৰকাৰক স্পষ্ট কৰি দিছে যে ৰিণিকী ভূঞা শৰ্মাৰ তেওঁলোকৰ দেশত কোনো নাগৰিকত্ব নাই। কংগ্ৰেছে যিখন পাছপৰ্টৰ ফটো ব্যৱহাৰ কৰি অপপ্ৰচাৰ চলাইছে সেই সন্দৰ্ভতো মুখ্যমন্ত্ৰীয়ে বিস্ফোৰক তথ্য দাঙি ধৰিছে। কংগ্ৰেছে ইজিপ্তৰ এজন নাগৰিকৰ হেৰুৱা পাছপৰ্ট জালিয়াতি কৰি তাক ৰিণিকী ভূঞা শৰ্মাৰ পাছপৰ্ট বুলি ৰাইজক বিভ্ৰান্ত কৰিবলৈ চেষ্টা কৰিছে। এই সন্দৰ্ভত ভাৰত চৰকাৰে ইজিপ্ত আৰু এণ্টিগুৱা চৰকাৰৰ সৈতেও যোগাযোগ অব্যাহত ৰাখিছে। দুই এদিনতে এই কথাও স্পষ্ট হৈ পৰিব। নিৰ্বাচনৰ পূৰ্বে কোনো ইছ্যু বিচাৰি নাপাই কংগ্ৰেছে এতিয়া ভুৱা জালিয়াতিৰ আশ্ৰয় লৈছে। ব্যক্তিগত আক্ৰমণৰ জৰিয়তে ৰাজনৈতিক লাভালাভ আদায় কৰিব বিচৰা কংগ্ৰেছৰ এই কৌশল কেতিয়াও সফল নহয় বুলি স্পষ্ট কৰিছে। আৰু সমান্তৰালকৈ এগৰাকী তিজু বুলি পাঞ্জাবৰ এগৰাকী ব্যক্তিয়ে মুখ্যমন্ত্ৰী আৰু পীযুষ হাজৰিকাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা আছিল। আৰু আমাৰ ওচৰত মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ মন্তব্য আছে, মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ।